Hello guys, welcome back to my YouTube channel NoFast BD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল আমাৰ তেজত ৰক্ত কণিকাৰ পৰিমাণ কিমান? প্ৰশ্নটো কি সুধিছে? আমাৰ তেজত ৰক্ত কণিকাৰ পৰিমাণ কিমান? আপোনালোকে কোনোবাই জানে নেকি? যদি জানে আমাক আপোনালোকে কমেণ্ট বক্সত জনাব। প্ৰশ্নটো কি সুধিছে? আমাৰ তেজত ৰক্ত কণিকাৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 45%। কিমান? 45%। প্ৰশ্নটো কি আছিলে? আমাৰ তেজত ৰক্ত কণিকাৰ পৰিমাণ কিমান? উত্তৰটো কিমান হ'ব? 45%। আহক আমি 2 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কাক আত্মঘাতী মোনা বুলি কোৱা হয়? প্ৰশ্নটো কি সুধিছে? কাক আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাইসোজম। কি? লাইসোজম। প্ৰশ্নটো আছিলে কাক আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব লাইসোজম। বুজি পালেনে আপোনালোকে সকলোৱে? কাক আত্মঘাতী মোনা বুলি কোৱা হয়? লাইসোজম। আহক আমি আজি ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? প্ৰশ্নটো কি সুধিছে? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলেকজেণ্ডাৰ ফ্লেমিঙে। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। আপোনালোকে সকলোৰে মনত থাকিবনে? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিলে? আলেকজেণ্ডাৰ ফ্লেমিঙে। পেনিচিলিন কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? আপোনালোকে কোনোবাই জানে নেকি? পেনিচিলিন আৱিষ্কাৰ কৰা হৈছিল 1928 চনত। কোনে আৱিষ্কাৰ কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। আপোনালোকে সকলোৰে মনত থাকিবনে? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। কেতিয়া আৱিষ্কাৰ কৰিছিল? 1928 চনত। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিয়াম নেটেটাম নামৰ ভেঁকুৰৰ প্ৰজাতিটোৰ পেনিচিলিন উৎপাদন কৰিছিল। আপোনালোকে সকলোৱে গম পালেনে? পেনিচিলিন আৱিষ্কাৰ কোনে কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। কিহৰ পৰা আৱিষ্কাৰ কৰিছিল? পেনিচিলিয়াম নেটেটাম নামৰ ভেঁকুৰৰ প্ৰজাতিটোৰ পেনিচিলিন উৎপাদন কৰিছিল। আপোনালোকে সকলোৰে মনত থাকিবনে? আপোনালোকে এইটো নোট কৰি ল'ব। আহক আজি আমাৰ ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? প্ৰশ্নটো কি সুধিছে? কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন এৰ অভাৱত। কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? এ ভিটামিনৰ অভাৱত। সকলোৱে বুজি পালেনে আপোনালোকে? কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? এ ভিটামিনৰ অভাৱত। আহক আজি আমাৰ ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভিটামিন চিৰ আন এটা নাম কি? প্ৰশ্নটো কি সুধিছে? ভিটামিন চিৰ আন এটা নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
এস্কৰ্বিক এচিড। ভিটামিন চিৰ আন এটা নাম কি? এস্কৰ্বিক এচিড। আহক আমি আজি ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল শুকান বীজ পানীত তিয়াই থ'লে কোনটো প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে? প্ৰশ্নটো কি সুধিছে? শুকান বীজ পানীত তিয়াই থ'লে কোনটো প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱশোষণ। শুকান বীজ পানীত তিয়াই থ'লে কোনটো প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে? অৱশোষণৰ যোগেদি ওফন্দি উঠে। আপোনালোকে সকলোৱে বুজি পালেনে? শুকান বীজ পানীত তিতাই থ'লে অৱশোষণ প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে। সকলোৰে মনত ৰাখিব আপোনালোকে। আহক আজি আমাৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ আজি ভিডিঅ'ৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কাক কোষৰ ভঁৰাল বুলি কোৱা হয়? প্ৰশ্নটো কি সুধিছে? কাক কোষৰ ভঁৰাল বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়ক কোৱা হয়। কাক কোষৰ ভঁৰাল বুলি কোৱা হয়? মাইট্ৰকণ্ড্ৰিয়ক। আপোনালোকে সকলোৱে মনত ৰাখিব। কাক কোষৰ ভঁৰাল বুলি কোৱা হয়? মাইট্ৰকণ্ড্ৰিয়ক। মাইট্ৰকণ্ড্ৰিয়ক কোষৰ ভঁৰাল বুলি কোৱা হয়। সকলোৱে বুজি পালেনে আপোনালোকে? আপোনালোকে মনত ৰাখিব, কাক কোষৰ ভঁৰাল বুলি কোৱা হয়? মাইট্ৰকণ্ড্ৰিয়ক। আহক আজি আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল মানৱ দেহত কিমানযোৰ ক্ৰম'জম থাকে? প্ৰশ্নটো কি সুধিছে? মানৱ দেহত কিমানযোৰ ক্ৰম'জম থাকে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23যোৰ। মানৱ দেহত কিমানযোৰ ক্ৰম'জম থাকে? 23যোৰ। সকলোৱে মনত ৰাখিব আপোনালোকে। মানৱ দেহত 23যোৰ ক্ৰম'জম থাকে। আপোনালোকে বুজি পালেনে সকলোৱে? আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল কি? প্ৰশ্নটো কি সুধিছে? প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল কি? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক কমেণ্ট বক্সত জনাওকচোন। প্ৰশ্নটো কি সুধিছে? প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইব'জম। উত্তৰটো কি হ'ব? ৰাইব'জম। প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল কি? ৰাইব'জম। সকলোৱে মনত ৰাখিব প্ৰশ্নবিলাক। আপোনালোকে আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে বহী এখনত প্ৰশ্ন সৈতে উত্তৰবিলাক লিখি যাব। তেতিয়া আপোনালোকৰ পাছত পঢ়িবৰ কাৰণে সুবিধা হ'ব। আহক আজি আমাৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চাওঁ। আজি আমাৰ ভিডিঅ'ৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল প্ৰজনন বিদ্যাৰ জনক কোন? প্ৰশ্নটো কি সুধিছে? প্ৰজনন বিদ্যাৰ জনক কোন? আপোনালোকে কোনোবাই জানে নেকি এইটো কথা? যদি জানে আমাক কমেণ্ট বক্সত জনাওকচোন। প্ৰজনন বিদ্যাৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেণ্ডেলা। প্ৰজনন বিদ্যাৰ জনক কোন? মেণ্ডেলা। সকলোৱে মনত ৰাখিব আপোনালোকে। প্ৰজনন বিদ্যাৰ জনক কোন? মেণ্ডেলা। সকলোৱে মনত থাকিবনে এইটো? আপোনালোকে মনত ৰাখিব। প্ৰজনন বিদ্যাৰ জনক কোন বুলি ক'লে আপোনালোকে উত্তৰ লিখিব মেণ্ডেলা। ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজতো আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।
আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। ধন্যবাদ। আজিলৈ বাই বাই, গুড নাইট। কাইলৈ লগ পাম।